অসম আজি এক নতুন পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে, যি ৰাজ্যখন বহু বছৰ ধৰি প্ৰাকৃতিক দুৰ্যোগ, সংযোগৰ অভাৱ আৰু শিক্ষাৰ সীমাবদ্ধতাৰ সৈতে যুঁজ দি আহিছে। সেই অসমত এতিয়া নতুন আশাৰ পোহৰ দেখা গৈছে। বিশ্ব বেংকে অসমৰ বাবে অনুমোদন জনাইছে কেইবাটাও বৃহৎ প্ৰকল্প, যিয়ে পাহাৰীয়া পথৰ পৰা বিদ্যালয় আৰু চৰকাৰী সেৱালৈকে সকলো ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিব পাৰে। এই প্ৰকল্পসমূহে কেনেকৈ আমাৰ দৈনন্দিন জীৱন সহজ কৰিব, চাকৰি সৃষ্টি কৰিব আৰু ভৱিষ্যত প্ৰজন্মৰ পথ মজবুত কৰিব, সেই বিষয়ে আজিৰ এই ভিডিঅ'ত সহজ ভাষাত সম্পূৰ্ণকৈ জানো আহক। অসমক বিশ্ব বেংকে নতুন 3টা প্ৰকল্প অনুমোদন কৰিছে, যাৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ জনগণৰ জীৱন মান উন্নত কৰা, আৰ্হিভিত্তিক শিক্ষাৰ সুযোগ বৃদ্ধি কৰা আৰু জলবায়ু সহনশীল ৰূপত উন্নয়ন কৰা। এই প্ৰকল্পসমূহে অসমক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ স্থাপন কৰাৰ পথ মজবুত কৰিব। ইয়াৰে বিশেষভাৱে লক্ষ্য কৰা হৈছে গ্ৰামীণ অঞ্চল, পাহাৰীয়া অঞ্চল আৰু ট্ৰাইবেল কমিউনিটি, য'ত এতিয়াও সুৰক্ষিত পথ, বিদ্যালয় আৰু অন্যান্য সৰল সুবিধা কম। প্ৰথম প্ৰকল্প হৈছে আছাম ডিজাষ্টাৰ ৰেচিলিয়েণ্ট হিল ৰোডছ ডেভেলপমেণ্ট প্ৰজেক্ট। বাজেট প্ৰায় 300 কোটি টকা। এই প্ৰকল্পৰ অধীনত পাহাৰী অঞ্চল জলবায়ু সহনশীল পথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ উদ্দেশ্য হৈছে প্ৰায় 1,90,000 লোকৰ যাত্ৰা সময় হ্ৰাস কৰা, যাতে তেওঁলোক সহজে বজাৰ, চিকিৎসা আৰু শিক্ষা কেন্দ্ৰসমূহলৈ উপনীত হ'ব পাৰে। লগতে এই প্ৰকল্পত উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন ট্ৰাক, বেছ আৰু ইলেক্ট্ৰিক ভেহিকল চাৰ্জিং পইণ্ট স্থাপন কৰা হ'ব। বিশেষজ্ঞসকলৰ মতে অসমত য'ত বৰষুণ বা অন্য প্ৰাকৃতিক প্ৰভাৱৰ বাবে পথ বন্ধ হৈ পৰে, তাত এই প্ৰকল্প গ্ৰাম্য লোকসকলৰ বাবে বজাৰ আৰু ব্যৱসায়ৰ সৈতে সংযোগ সুদৃঢ় কৰিব আৰু 50,000ৰো অধিক যুৱক-যুৱতীক নতুন ৰূপে চাকৰিৰ সুযোগ পাব। দ্বিতীয় প্ৰকল্প হৈছে আছাম স্কুল এডুকেশ্যন এণ্ড এডোলেচেণ্ট ৱেলবিং প্ৰজেক্ট। বাজেট প্ৰায় 2,000 কোটি টকা। ইয়াৰ লক্ষ্য হৈছে 20 লাখ প্ৰাইমাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ মানসন্মত শিক্ষা প্ৰদান কৰা আৰু 10ৰ পৰা 19 বছৰৰ বয়সৰ কিশোৰ-কিশোৰীলৈ জীৱন দক্ষতা লাইফ স্কিলছ প্ৰশিক্ষণ দিয়া। ইয়াত বহুভাষিক পাঠ্যক্ৰম আৰু চাকৰিৰ বাবে প্ৰস্তুত সংক্ৰান্ত কোৰ্চ অন্তৰ্ভুক্ত থাকিব। এই প্ৰকল্পৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আৰু কিশোৰ-কিশোৰীৰ সক্ষমতা বৃদ্ধি পোৱাৰ লগতে তেওঁলোকে নিজৰ পৰিয়াল আৰু সমাজৰ উন্নয়নত অৱদান যোগাব পাৰিব। তৃতীয় প্ৰকল্প হৈছে দ্য আছাম গভাৰ্নেন্স এণ্ড ছাৰ্ভিচ ডেলিভাৰী প্ৰগ্ৰাম। বাজেট প্ৰায় 80 কোটি টকা। ইয়াৰ উদ্দেশ্য হৈছে চৰকাৰী নীতি আৰু জনসেৱা প্ৰদানৰ প্ৰক্ৰিয়াত উন্নত কৰা। ইয়াত অন্তৰ্ভুক্ত হৈছে জন অৰ্থনীতি পৰিচালনা, ৰাজহ আৰু ব্যয়ৰ শৃংখল উন্নয়ন আৰু ডিজিটেল ডাটা ব্যৱস্থাৰ আধুনিকীকৰণ। এই প্ৰকল্পে অসম চৰকাৰক তথ্যভিত্তিক তৎপৰতামূলক সিদ্ধান্ত লোৱাত সহায় কৰিব। বিশ্ব বেংকৰ ভাৰতৰ কাৰ্যনিৰ্বাহী পৰিচালক পল প্ৰচিকলে সমাজক সুদৃঢ় কৰাৰ অৰ্থ হৈছে যাত্ৰা, শিক্ষা আৰু অৰ্থনৈতিক সুযোগসমূহ অব্যাহত ৰাখি মানুহৰ আয় বৃদ্ধি কৰা। অসমত লগানি কৰাৰ দ্বাৰা প্ৰাইভেট ছেক্টৰ বিকাশ, আঞ্চলিক ভেলু চেইন শক্তিশালী কৰা আৰু দীঘলীয়া সমৃদ্ধি নিশ্চিত কৰাৰ সম্ভাৱনা। এই প্ৰকল্পসমূহৰ বাবে অসমৰ ৰাজহ আৰু সংস্থাসমূহৰ সঠিক ব্যৱহাৰ আৰু পৰিচালনাৰ প্ৰয়োজন। বিশেষকৈ পাহাৰীয়া অঞ্চলত পথ আৰু লজিষ্টিক সুবিধা উন্নত কৰাৰ দ্বাৰা গ্ৰামীণ জনগণৰ জীৱন মান বৃদ্ধি পোৱা আশা কৰা হৈছে। প্ৰজেক্টৰ মূল সুফলসমূহ গ্ৰামীণ আৰু ট্ৰাইবেল অঞ্চলৰ লোকৰ বাবে বজাৰ, স্কুল আৰু স্বাস্থ্যসেৱা সহজলভ্য হ'ব। 50,000 যুৱ-যুৱতী চাকৰি লাভৰ সুযোগ, 20 লাখ শিশুৰ মানসন্মত শিক্ষা আৰু 20 লাখ কিশোৰ-কিশোৰীৰ জীৱন দক্ষতা বৃদ্ধি। চৰকাৰী সেৱা আৰু নীতিৰ ডিজিটেলাইজেশ্যন, জনসেৱাৰ মান বৃদ্ধি। উত্তৰ পূৰ্বাঞ্চলত লজিষ্টিক হ'ব আৰু পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ। বিশেষজ্ঞসকলৰ মতে এই প্ৰকল্পসমূহে অসমৰ সমষ্টিগত দুখ আৰু দৰিদ্ৰতা হ্ৰাসত সহায় কৰিব। লগতে জলবায়ুৰ প্ৰভাৱৰ বাবে হোৱা ক্ষয়-ক্ষতি কমাই পৰিবহণ, শিক্ষা আৰু ৰাজহ ব্যৱস্থাৰ উন্নতি নিশ্চিত কৰিব। অসমৰ বাবে এই প্ৰকল্পসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে নতুন দিশ আৰু দিগন্ত প্ৰদান কৰিব। ইয়াৰ দ্বাৰা প্ৰায় প্ৰতিটো অঞ্চলত সুসংযোগ, শিক্ষা আৰু অৰ্থনৈতিক বিকাশ নিশ্চিত হ'ব। গ্ৰামীণ আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লোকৰ জীৱন মান, শিক্ষাৰ সুযোগ আৰু চাকৰিৰ সম্ভাৱনাৰ ক্ষেত্ৰত এই প্ৰকল্পসমূহ এক বৃহৎ বিপ্লৱ আনিব। বিশ্ব বেংকৰ লগত ৰাজ্য চৰকাৰৰ মিলিত প্ৰচেষ্টাই অসমক দক্ষিণ-পূব এছিয়াৰ লগত বাণিজ্যিক আৰু সাংস্কৃতিক সংযোগ শক্তিশালী কৰা সম্ভৱ কৰি তুলিব। এই প্ৰকল্পসমূহৰ সফল বাস্তৱায়ন অসমক দীঘলীয়া সমৃদ্ধি, চাকৰি সৃষ্টি আৰু সমতা বান্ধৱ উন্নয়নৰ পথত আগবঢ়াই নিব। ইয়াত বিশেষভাৱে লক্ষ্য ৰখা হৈছে যাতে পৰিৱেশৰ ক্ষতি নোহোৱা আৰু লোকসকলৰ দৈনন্দিন জীৱন সহজ কৰা যায়। অসমৰ যুৱক-যুৱতী আৰু স্থানীয় জনগণৰ বাবে এই প্ৰকল্প এক প্ৰেৰণা। নিজৰ শিক্ষা, দক্ষতা আৰু অঞ্চলৰ উন্নয়নত যোগদান কৰি সামগ্ৰিক উন্নয়নত অৱদান আগবঢ়াব পাৰি। ইয়াৰে অসমক কেৱল ভাৰতৰ উত্তৰ-পূবৰ নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ বাবে এক মডেল ৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰা সম্ভৱ। ধন্যবাদ।